ভাৱটো ৰাখিবলৈ বিচাৰোঁ। ভাৰত এটা বিশাল দেশ, আমাৰ পৰম্পৰা, আমাৰ ভাতৃত্ব মনোভাৱ আজি যোৱা 10 বছৰ 15 বছৰৰ পৰা নহয়, আজিৰ পৰা 5000 বছৰ আগৰ পৰাই আমাৰ সংস্কৃতিয়ে হৈছে মিলনৰ সংস্কৃতি। আমাৰ পৰম্পৰাই হৈছে মানে সিজনৰ ইজনৰ প্ৰতি সন্মান ৰখা এটা পৰম্পৰা। মই নাভাবোঁ কোনো এটা বিশেষ ব্যক্তিয়ে আমাৰ এই 5000 পুৰণি এই যে পৰম্পৰা ভাতৃত্বৰ এই যে মনোভাৱত কিবা তেওঁলোকে বিসংগতি পেলাব পাৰিব। মই আশাবাদী যে সাধাৰণ ৰাইজৰ মাজত, নৱপ্ৰজন্মৰ মাজত যি আজি এটা সুস্থ এটা পৰিৱেশ মই দেখা পাইছোঁ, ৰাইজে বুজি পাইছে, ৰাইজে সকলোৱে কথাবোৰ চাই আছে, কি স্বাৰ্থ এই ধৰণৰ কথাৰ লগত জড়িত হৈছে ৰাইজে বুজি পাইছে। মোক ক'বলৈও মই কিবা প্ৰয়োজন আছে মই নাভাবোঁ। আমিতো সদায় আমাৰ দেশৰ মানুহৰ মাজত সন্মানৰ এটা বাতাবৰণ থাকক তাৰ আমি কামনা কৰোঁ। আজি মই এজন হিন্দু, মোৰ হিন্দু ধৰ্ম মোক শিকায় যে শিখ ধৰ্মৰ প্ৰতি, ইছলাম ধৰ্মৰ প্ৰতি, খ্ৰীষ্টান ধৰ্মৰ প্ৰতি, বৌদ্ধ ধৰ্মৰ প্ৰতি মোক সন্মান দিয়াটো মোৰ ধৰ্মই মোক শিকায়। আজি যি প্ৰাৰ্থনা আমি মন্দিৰত গৈ কৰোঁ যে আমাৰ ল'ৰা ছোৱালীবোৰ ভালদৰে ডাঙৰ হওক, আমাৰ সমাজৰ পৰা আমাৰ বিপদৰ পৰা আঁতৰত ৰাখক, আমাৰ দুখীয়া মানুহৰ জীৱনত আৰু উন্নয়নৰ পোহৰ আহক, একে প্ৰাৰ্থনা আজি স্থানীয় ৰাইজে আজি এই পবিত্ৰ সময়ত নিজৰ দুৱাৰ জৰিয়তে প্ৰকাশ কৰি আছে। তো আমি সকলোৱে নিজৰ ঘৰৰ বাবে চিন্তা কৰোঁ, নিজৰ পৰিয়ালৰ বাবে চিন্তা কৰোঁ, নিজৰ সমাজৰ মাজত সদায় শান্তি থাকোঁ, আমি সকলোৱে ভাল মানুহ হ'বলৈ বিচাৰোঁ। আজি আমি গীৰ্জাঘৰটো সোমাই আমি কি কৰোঁ যে আমাৰ যদি নজনাকৈ যদি ক'ৰবাত ভুল হৈছে তে আমাক ক্ষমা কৰক। আজি একে সেই ক্ষমা আজি ইয়াত ৰাইজে দুৱাৰ জৰিয়তে বিচাৰি আছে। আজি নৱৰাত্ৰিৰ সময়ত আমি আমাৰ ফাষ্টিং থাকে, উপবাস থাকে, বা খ্ৰীষ্টান ধৰ্ম তেওঁলোকৰ 40 দিনৰ লেণ্ট থাকে, ইয়াত 30 দিনৰ ইছলাম ধৰ্মত ৰোজা তেওঁলোকে ৰাখে। তো আমাৰ এয়াই হৈছে আমাৰ কিছুমান আমাৰ পৰম্পৰা যে আমি প্ৰত্যেক ধৰ্মৰ ভিতৰত দেখা পাওঁ, প্ৰত্যেক ধৰ্মই আমাক ত্যাগ বলিদান কৰিবলৈ আমাক শিকায়, প্ৰত্যেক ধৰ্মই আমাক নিজৰ ভুলৰ অপৰাধৰ বাবে ক্ষমা বিচৰা শিকায়, প্ৰত্যেক ধৰ্মই আমাতকৈ আৰু দুখীয়া মানুহক সহায় কৰা শিকায়। আৰু এই যে এয়া হৈছে আমি যে এই ধৰ্মক নিজৰ ধৰ্মৰ নীতি নিয়মবোৰ যে পাহৰি যোৱা নাই আৰু সদায় সকলোৰ প্ৰতি সন্মান আমি যে আমি এই মনোভাৱ যে ৰাখিছোঁ, তাৰ বাবেহে ভাৰত স্বাধীন হ'ল, তাৰ বাবে ভাৰত ইমান 5000 বছৰৰ পৰা জিলিকি আছে আৰু জিলিকি থাকিব। তাৰ বাবে আজি আমালোকৰ মাজত কিছু শক্তি থাকিলেও আমাৰ ভাৰত পৰৱৰ্তী দিনত আৰু শক্তিশালী হৈ থাকিব।